হেল্ল' দোস্ত, এইটো চাওক, ওপৰৰ জালিটো আমি 25x40 পাইপ দি বনাই আছোঁ। চাওক, চাইছেনে? মাৰি আছোঁ চাওক, চাইছে? 25x40 এইটো আছে। পাইপটো বনাই আছোঁ, জালিটো ইয়াতে ইনচুলেশ্যন থাকিব। ইনচুলেশ্যন বস্তুটো এনেকুৱা বস্তু যোনটো বাহিৰৰ ৰ'দৰ গৰমটো ইয়াৰ ভিতৰত কণ্টেইনাৰ ভিতৰত সোমাব নিদিব, তাকে কয় ইনচুলেশ্যন। ইনচুলেশ্যন লগোৱাৰ পিছত আপোনাৰ আমাৰ AC বৰ্ড লাগিব। AC বৰ্ডটো ফিটিং হ'বৰ কাৰণে এইটো লোহৰ জালিটো বনোৱা হয় ঘৰকৈ। যেনেকৈ মানুহৰ ঘৰত AC বৰ্ডটো ঘৰকৈ লগায়, ইয়াতো আমাৰ সেনেকুৱা AC বৰ্ডেই লাগিব। আৰু সেইটোৱে ফিটিং কৰিবৰ কাৰণে আমি এইটো লোহৰ পাইপৰ পৰা জালিটো বনাই আছোঁ। চক, ৱেল্ডিং কৰি বহুত ষ্ট্ৰংকৈ বনোৱা হয় এই বস্তুটো। মানুহে ভাবিব বাহিৰৰ পৰা চালে একদম পাতলা বুলি, কিন্তু সেনেকুৱা পাতলা নহয়। তাক ওপৰত চিট লগোৱাৰ পিছত আকৌ লোহৰ এটা ফ্ৰেম বনাই, তাক ফ্ৰেমটোৰ ওপৰত আকৌ এক্সট্ৰাকৈ জালি বনাই দিয়া হয়। চাওক, আপোনালোকে চাইছেনে? আৰু এই চাওক, ৱালটোত লগাবৰ কাৰণে আমি পাইপ ফিটিং কৰি আছোঁ। খাৰা হৈ চাইছেনে? পাইপটো ফিটিং কৰি থৈ দিয়া হৈছে। এইটো সেইপিনেও চব সেইটো খাৰাকৈ ফিটিং কৰি থৈ দিয়া হৈছে। ইয়াতো এই তলত যেনেকুৱা জালি হ'ল, লোহৰ জালি, পাইপৰ জালি, সেনেকৈ সেই ৱালৰ ছাইডতো জালি হ'ব। মই আপোনালোকক দেখাম, এতিয়া বৰ্তমান বনাই আছোঁ। ইয়াৰ নেক্সট ভিডিঅ'টোত বনাম। নেক্সট ভিডিঅ'টোত আপোনালোকে মোক পাবলৈ হ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখিব। নেক্সট ভিডিঅ'টো আপোনাৰ কাৰণে প্ৰথম পাব, আপুনি বেলেগৰ আগত আপুনি প্ৰথম পাব। সেইকাৰণে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। আজি ভিডিঅ'টো ইমানটোৱে, ধন্যবাদ।